গুড ইভিনিং বন্ধুসকল, মই বৰ্তমান আছোঁ GMCৰ পাহাৰত। এয়া পানীৰ কাৰণে কেনেকুৱা জাম লাগিছে চাব পাৰে। এয়া চাওক, ডিউটিৰ পৰা ঘৰলৈ উঠিছোঁ, এনেকুৱা জাম চাওকচোন বাৰু, গোটেই ৰাস্তাত পানী। চাগে পুৰা তলৰ পৰাই জাম লাগিছে দেই। এনেকুৱা জাম, 1 ঘণ্টামান হৈ গ'ল ইয়াৰ পাহাৰৰ ওপৰত। কাহিলিপাৰাটো GMC ৰোডত এনেকুৱা জাম হৈ আছে বন্ধুসকল। এইটো কেলে জাম হৈ আছে গম পায় না আপোনালোকে? এইটো আজি মানে দিনটো ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, গতিকে এনেকৈ মানে এটা ৰাস্তাও মানে বাট নাই যে পানী হোৱা নাই। চ' এনেকৈ গোটেই ৰাস্তা এনেকুৱা পানী দি ভৰি গৈছে। চ' মানুহ কোনফালে যাম নাযাম হৈ কিনে গোটেই ৰাস্তা এনেকৈ ব্লক হৈ আছে। পাৰিলে আপোনালোকে এতিয়া বৰষুণৰ সময়ত এনেকৈ বাহিৰলৈ ওলাই নহাটো বেটাৰ। চ' চাই লওঁ, এতিয়া মোটামুটি 1-1.5 ঘণ্টা হ'ল মই ইয়াত ফাঁচি গৈছে পুৰা। এইটো আপোনালোকে চাব পাৰে, পুৰা এনেকৈ জাম হৈ আছে। शिलोंग जैसा लग रहा है था आज, धूल मर गया। आप में য'ত নাকি ট্ৰাফিক পুলিচ থাকিব লাগে, কিন্তু এই আমাৰ এই অসমীয়া ল'ৰা এজনে এনেকুৱা বৰষুণত তিতি গাড়ীবিলাক এনেকুৱা মানে নিজে মানে এনেকুৱা মানে জামবিলাক গুচাই দি আছে। কাৰণ এইখিনি আপোনালোকৰ চাওক, এইটো ছাইডৰ পৰা আপোনাৰ কাহিলিপাৰাৰ পৰা আহে আৰু এইটো ঠিক আপোনালোকৰ ACRT সন্মুখত হয়। এইটো ছাইডৰ পৰা কাহিলিপাৰা আহে আৰু এনেকৈ ওপৰলৈ GMC লৈ যায় আৰু এনেকৈ গণেশগুৰিলৈ গৈ আছে গাড়ীবিলাক। চ' এনেকুৱা জাম লাগি আছে, য'ত নেকি ট্ৰাফিক থাকিব লাগে সেইখিনি জেগাত তেখেতে এনেকুৱা ট্ৰাফিক পুলিচৰ কৰ্তব্য পালন কৰি আছে। থেংক ইউ ল'ৰাজনলৈ, আৰু ধুনীয়া কাম কৰি আছে। मजा आ रहा है।
সো ফাইনালি বন্ধুসকল ঘৰ আহি পালোহি সো বৰ্তমান গুৱাহাটীৰ অৱস্থা এনেকুৱা হৈ আছে চাৰিওপিনে পানী সো বন্ধুসকল এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই